সুভাষ সরকার ওই মাটি আমার বেড়াছাড়া ভাঙ্গা দিছে 4-5 জন মানুষ নিয়ে আয়া। তারপরে এলো ওরে আমার মাটিটা ভাঙবার কারণে অনুমতি কেরা দিল। ও সরকারের মাটিও যদি হয় পিডব্লিউর মাটি, তবু নোটিশ দিয়া কিন্তু ভাঙতে লাগে। কিন্তু ওই আমার কিরকম করে ভাঙিয়া দিল, আমার সব সীমানার কুটা টুটা উঠাইয়া নিছে। আমি গেছি, আমারে ধাক্কা মারা দিছে, একটা গুছি মারছে। কোন হিসাবে মারলো এটা লাগে? সুভাষ সরকার। কখন ঘটনা এটা? এটা মোটামুটি সকাল 9টায় প্রায় বাজে আজকে। হ্যাঁ। পরবর্তী কি পদক্ষেপ গ্রহণ করছেন আপনি? পরবর্তী পদক্ষেপ গ্রহণ করছি, ওরা ভাঙতাছে। আমি ঘরে ছিলাম না, আমি থানায় গেছি। থানায় যাইয়া এজাহার লেখছি, এজাহার লেখা থানায় দিছি। নাই নাই এনেকুৱা একো নাই। ৰাস্তা ৰাইজে গোটেই ৰাইজে ওলাইছে, ওলাই কেনে ইহঁতে ৰাস্তা বেৰাটো ৰাস্তাৰ ওপৰতে দি ৰাখিছিল, ৰাইজৰ ৰাস্তাৰ ওপৰতে। বাচ্চা কাচ্চা স্কুল যাওয়া যদি সব অসুবিধা হয়, সেইকাৰণে ৰাইজে ওলাই সীমানাটো খালি সমান কৰি দিছে। আপোনালোকে লাগিলে যাই চাব পাৰে, চাই কেনে সীমানাটো যিটো আছে সীমানাটো চাই ল'লে হ'ল। আপোনাৰ নামটো যে উত্থাপন কৰিলে, এতিয়া চাওক এইফালে চব আছে, গৰীব গৰীব মানুহ বুজি নাপায়। এখেতে আহিছে, মোৰো ঘৰটো পিছফালে না, ৰাস্তাৰ পিছফালে মোৰ ঘৰটো পিছফালে হোৱাৰ কাৰণে ময়ো যাব লগা হ'ল। এতিয়া এখেতে মোক কিবা টাৰ্গেট কৰি লৈছে, এইটোতো মই ক'ব নোৱাৰোঁ। যেহেতু অভিযোগ করেছে এই মহিলাজনের উপর হাত দেওয়া হয়েছে বলে অভিযোগ। এনেকুৱা ৰাইজ আছে, ৰাইজে চাওক, ৰাইজৰ ইমান ৰাইজ আছে, ৰাইজে একেলগতে ওলাইছে, কাৰোবাৰ ভিডিঅ' কৰিছে ৰাইজে, গোটেইখিনি বস্তু ভিডিঅ' কৰা আছে, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকে কিবা আগতে জাননী দিছিল নেকি যে আমাৰ এই বেৰাখিনি? আজি নহয়, এইটো আজি নহয়, মই দেউতা থকা কালৰ পৰা এইটো কাচাং চলি আছে সিহঁতক, যে ৰাস্তাটো ঠিক কৰি দিয়ক, ৰাস্তাটো ঠিক কৰি দিয়ক। এখেতে খালি ঠেলিয়ে থাকে, ছোৱালী মানুহ বুলি হয় আৰু জানা যায়। এইবাৰ ৰাইজে ওলাইছে, ৰাইজে ওলাই কেনে যাই ঠিক কৰি দিছে বস্তুখিনি। মণ্ডল অফিচত জনাইছিল নে নাই? মণ্ডল অফিচত এনেকুৱা যোৱা নাই, ৰাজহুৱা এটা মিটিং হৈছে আমাৰ, ৰাজহুৱা আলোচনা। পাট্টা বা হেৰিৰ মাটি হয়, আপুনি তেনেকে ৰাইজেতো এইবিলাক সিদ্ধান্ত ল'ব নোৱাৰে যিহেতু মণ্ডল নোহোৱাকে। না, সেইটোতো জানো, আমাৰ গাঁৱৰ ৰাইজে যেতিয়া এটা মিটিং কৰি আলোচনা কৰিল, ৰাইজে নিশ্চয় মণ্ডলক জনাব লাগিছিলে। আপোনালোকে নিজাববীয়াকে হাত দিয়া হস্তক্ষেপ কৰাটোতো বহুত ডাঙৰ কথা হয়। সেইটো চাওক, আমাৰ ৰাইজে এনেকুৱা ওলাইছে, ৰাইজৰ মাটি সমানকে ঠিক কৰি ল'ব লাগে। এইটোতো ইমান ডাঙৰ কেছ বুলি ভবা নাই আৰু কি। আৰু গাঁৱৰে বস্তু, সৰু এটা গাঁও, ইয়াৰ মাজত 20-25 ঘৰ মানুহ আছে, এইখিনি মানুহ ওলাই আহিছে, ওলাই আহি কামখিনি কৰিছে। আৰু আপোনালোকে যাই কেমেৰালৈ চাব পাৰে, তাতে যাই চাই ল'ব পাৰে, যিটো সীমানা তাৰ খুঁটি, পুৰণা সীমানা খুঁটি, এই খুঁটি লেভেল কৰি দিয়া হৈছে আৰু একো নাই। ঘটনাটো মানে পুৱা ভাঙা চোৰা কৰি আছে, মোৰ মাক মাৰিছে। মই পিছততো ঘুমাই আছিলোঁ, টোপনিৰ পৰা উঠি গম পালোঁ। পিছত আমি মাক লৈ থানাত গুচি গ'লোঁ, এজাহাৰ এটা দি আহিছোঁ। কোনে ভাঙিছে? সুভাষ চৰকাৰে 6-7 জন মানুহ লৈ আনি ভাঙি বেৰা ঠেৰা ঘূৰা কৰি সীমানাৰ খুঁটি ঠুটি ওলাই দিছে। ওলাৰ পিছত ভাঙি আৰু আমাৰ ঘৰৰ ওচৰত লগাই দিছে বেৰা, আকৌ পুৰা ভাঙি দিছে। কাই অৰ্ডাৰ দিছে তাক ভাঙাৰ কাৰণে? আমাৰ মাটিটো ৰাস্তা বনাব, কি বনাব, এইটোতো মই নাজানে। টাউন কমিটিৰ পৰা কিবা জাননী দিছিল নেকি ৰাস্তা বনোৱাৰ? একো দিয়া নাই এইটো। আৰু এইটো মানে গাঁৱৰ ৰাস্তা, এইটোতো মানে PWD ৰাস্তা নহয়। ইয়াতে এনে আপোনাৰ সৰু গাড়ীগিলা সোমাব পাৰে, কিন্তু চাই ডাঙৰ গাড়ী সোমাব, তাৰ পইচা বেছি আছে কাৰণে ডাঙৰ গাড়ী সোমাব, এইটোতো আমি নাজানো না। তাহোন নাইছে পিছত, আমাৰ 50 বছৰ হৈ গৈছে আমি ঘৰত থকা মানুহ। মোৰ দেউতা ইয়াতেই মৰিল, আৰু আজি বোলে তাহোন কেইদিন আগত আহি এতিয়া তাই এনেকা দম দি আমাৰ ভেড়া ঠেৰা গিলা ভাঙি দিছে। এইটো মই ৰাইজৰ কাছত বিচাৰ চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।